কৃষ্ণ হৰি ৰাম 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 সৰ্বতাৰৰ কাৰণ নাৰায়ণ ৰাম কৃষ্ণ হৰি ৰাম ৰাম হয় জামগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এটা এক উৎসৱমুখৰ পৰিৱেশ কিয়নো অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন আৰু এই ৰাজ্যিক অধিৱেশনক লৈ এতিয়া যুদ্ধকালীন ব্যস্ততা দেখা পাইছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমগ্ৰ জামগুৰিবাসী ৰাইজ এই অধিৱেশনখনে সাফল্যমণ্ডিত কৰিবৰ কাৰণে এতিয়া দিনে নিশাই ব্যস্ত হৈ আছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট নিহাৰে আপোনালোকক ইয়াৰ সমগ্ৰ পৰিৱেশ দেখাইছে। এয়া হৈছে অধিৱেশনৰ মূল মণ্ডপ আৰু এই বিশাল মণ্ডপ ইতিমধ্যে আজিৰ পৰা প্ৰায় 20 দিনৰ পূৰ্বৰ পৰা এই বিশাল মণ্ডপ তৈয়াৰ কৰা হৈছে। ইয়াত প্ৰায় হাজাৰ লোক বহিব পৰাৰ যি সুবিধা আছে আৰু ইয়াৰ ইতিমধ্যে প্ৰায় 50% কাম ইয়াৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এই বিশাল মূল মণ্ডপ আৰু এই মূল মণ্ডপ এই অধিৱেশনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। মোৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৰাজ্যিক অধিৱেশনৰ আদৰণি সমিতিৰ বিষয়ববীয়া মোৰ লগত উপস্থিত আছিল। আমি তেখেতৰ ওচৰলৈ যাম। এক বিশাল মণ্ডপ তৈয়াৰ কৰা হৈছে। ইয়াত কিমান লোক বহিব পৰাৰ সুবিধা আছে? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আমাৰ এই মণ্ডপভাগ আমি আগতেও কৈছোঁ যে সম্পূৰ্ণ থলুৱা সামগ্ৰী এই মণ্ডপভাগ তৈয়াৰ কৰা হ'ব। আমাৰ শ্ৰদ্ধাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আমাৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাদেৱৰ এটা আশা, এটা সপোন যে আমি থলুৱা সামগ্ৰী এই মণ্ডপভাগ নিৰ্মাণ কৰোঁ। সদায় ত্ৰিপালেৰে কৰে, অন্য সামগ্ৰীৰে কৰে। এইবাৰ আমি কন্যকা কৃষি পামত আমি খেৰ কাটিলোঁ গোটেই জিলাৰ আইবাপসকলে আৰু ইয়াতে আমাৰ চোৱা গছ বা অন্যান্য বাঁহ খেৰ এইখিনি লৈ মণ্ডপভাগ সম্পূৰ্ণ কৰা হ'ব। এই মণ্ডপভাগৰ দূৰত্ব হৈছে 320 ফুট আৰু 120 ফুট। এই বিশাল মণ্ডপভাগত আমি ভাবিছোঁ 10,000 ভকতে ইয়াত বহিব পাৰিব, আসন গ্ৰহণ কৰিব পাৰিব। আৰু ইতিমধ্যে দেখিছে আমাৰ কাম চলি আছে, দ্ৰুতগতিত চলি আছে। ৰাতিলৈকে তেখেতসকলে কাম কৰি আছে আৰু সময়ত হয়তো আমাৰ এই মণ্ডপভাগ যথাসময়ত আমাৰ ভাগত পলাই পৰিব। বাকীবিলাকৰ প্ৰস্তুতি কেনেকুৱা? বাকী প্ৰস্তুতিও হৈ আছে। আমাৰ শিবিৰসমূহো আমাৰ জিলাৰ প্ৰতিখন প্ৰাথমিকেই এই শিবিৰসমূহ তৈয়াৰ কৰি আছে আৰু কিছু শিবিৰ আমি আমাৰ নিজাববীয়াকৈ বনাব লাগিব। সেইখিনিও আমাৰ প্ৰস্তুতি চলি আছে আৰু নামঘৰ ভাগ ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। অহা জানুৱাৰী 17 তাৰিখে যিহেতু শিল্পী দিৱস 17 জানুৱাৰী, আমি ইয়াৰ নামো দিছোঁ আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আমি সেই দিনটোতেই আমি ইয়াতে নামঘৰ ভাগৰ গুৰু আসন ভাগ আমি প্ৰতিষ্ঠা কৰিম। সকলোকে আমি আপোনালোকৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এইদৰে এতিয়া যি মূল মণ্ডপ, সেই মূল মণ্ডপ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰাৰ কথা আমাক জানিবলৈ দিছে উদযাপন সমিতিৰ বিষয়ববীয়াই। আমি এগৰাকী যুৱতীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ নাম? মোৰ নাম অৰ্চনা শইকীয়া। হয়, ক'ৰ আহিছে? মই চাৰিদুৱাৰ আঞ্চলিক। কি ক'ব, অধিৱেশনৰ প্ৰস্তুতি চলিছে? প্ৰস্তুতি ভালদৰে চলি আছে। মই গ্ৰন্থ সম্পাদনা সমিতিত আছোঁ। আমাৰ যিখন ভক্তি বিভাৱন নামৰ যিখন আমাৰ কিতাপ আছে সেইখনৰ সম্পাদনাৰ দায়িত্বত আছোঁ। আমাৰ যথেষ্টখিনি আগবাঢ়িছে, প্ৰুফ ৰিডিং হৈ গৈছে অলৰেডি। আমি এতিয়া সাহিত্যভাগ জমা দিম, তাৰপিছতে আমাৰ পৰৱৰ্তী যিখিনি কাম আদৰণি সমিতিয়ে প্ৰকাশৰ কামখিনি আৰম্ভ কৰিব। এইদৰে এতিয়া জামুগুৰিহাটৰ যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰত এক যুদ্ধকালীন প্ৰস্তুতি দেখা পোৱা গৈছে আৰু ইয়াৰ যি মূল মণ্ডপ, সেই মূল মণ্ডপৰ ইতিমধ্যে 50% কাম সম্পূৰ্ণ হৈ উঠিছে বুলি আমাক উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে।